তেওঁলোকৰ মাজততো কোনো ঐক্য কেতিয়াও নাই। যদি তেওঁলোকৰ মাজত ঐক্য থাকিলেহেঁতেন বা তেওঁলোকৰ এটা কমন ইডিঅলজি থাকিলেহেঁতেন এটাই দল হ'ল। যিহেতু কমন ইডিঅলজি কমন এজেণ্ডা নাই, সেইকাৰণে বেলেগ বেলেগ দল হৈছে। এতিয়া বেলেগ বেলেগ দল মানে বিজেপিক পৰাস্ত কৰাৰ কাৰণে একত্ৰিত হোৱা। এতিয়া তেওঁলোকে তাৰমানে সাপ নেউল চব বাঘ হৰিণা চব একেলগ হ'ব লাগিব, যিটো সম্ভৱপৰ নহয়। আৰু সম্ভৱপৰ নহয় কাৰণে তেওঁলোকৰ ৰিজৰ্টত সেই ফাটটো পুনৰ মানে এইটো প্ৰকাশিত হ'ল। মানে 26ত ৱাক অভাৰ দিবৰ কাৰণে এইবিলাক কুচকাৱাজ নেকি বিজেপিক? মই নাজানো ৱাক অভাৰ তেওঁলোকে দিয়াৰ যোগ্যতা তেওঁলোকৰ আছে। ৱাক অভাৰ দিবলৈ হ'লে কোনোবাই খেলি মানে তেওঁৰ সেই সক্ষমতা থাকিব লাগিব। সক্ষমতা থকাৰ পাছত যে মই নেখেলো, মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ, সেইটো ৱাক অভাৰ কয়। কিন্তু তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কৰা আজি বিজেপি নেতৃত্বাধীন NDA যি হাৰত যি মাত্ৰাত তেওঁলোকে অসমখনক আগুৱাই লৈ গৈছে, এনে পৰিস্থিতিত অসমৰ ৰাইজে এনেকুৱা বহু বিভাজিত বা তেওঁলোকৰ মানে আদৰ্শবিহীন এটা ৰাজনৈতিক মঞ্চক মানে প্ৰশ্ৰয় দিব বুলি আমি নাভাবোঁ।